অসমৰ চৰকাৰী ধন 2 লাখ টকাৰ বাবে আপোনালোকে আবেদন কৰিছে নেকি মানে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ যিটো স্কিম আছিলে সেই স্কিমটোত মানে CM888 2.0 আপোনালোকে 2 লাখ টকা পোৱাৰ বাবে আবেদন কৰিছে নেকি যদি কৰিছে আজিৰ এই ভিডিওটো আপোনালোকৰ বাবে কাৰণ ইতিমধ্যে CM888 2.0 অহা 30 তাৰিখ লাষ্ট ডেট বুলি আমাৰ চৰকাৰে ঘোষণা কৰিছে যে অহা 30 তাৰিখৰ পিছত আপোনালোকৰ কোনো ধৰণৰ ইন্টাৰভিউ নহব গতিকে যিবোৰ মানুহে এতিয়াও ইন্টাৰভিউৰ কাৰণে যোৱা নাই বা আপোনালোকৰ ইন্টাৰভিউ হোৱা নাই বা আপোনালোকক ডাইৰেক্ট ফোন কৰা নাই বা আপোনালোকৰ এডমিট কাৰ্ড আহা নাই তেওঁলোকে অতি সোনকালে ডিসি অফিসত গৈ যোগাযোগ কৰিব পাৰে কাৰণ ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে অহা 30 মে লাষ্ট ডেট হ'ব যিবোৰ মানুহে ইন্টাৰভিউ এতিয়ালৈকে দিয়া নাই আপোনালোকে অতি সোনকালে যোগাযোগ কৰিব পাৰে আৰু যিবোৰ মানুহে ইন্টাৰভিউ দিছে তেওঁলোকৰ এই ইন্টাৰভিউ ফাইনেল নেকি হয়তো বহু মানুহ ভাবিছে যে আমাৰ হয়তো এই ইন্টাৰভিউ ফাইনেল হ'ব পাৰে গতিকে মই সকলোকে জনাই দিওঁ যে যোৱাবাৰ CM888 ইন্টাৰভিউ দুবাৰ হৈছিল গতিকে এইবাৰ এতিয়ালৈকে কোনো ধৰণৰ আপডেট দিয়া নাই গতিকে আপোনালোকৰ হয়তো ইন্টাৰভিউ হ'ব পাৰে যদি কিবা ইন্টাৰভিউ হয় তেতিয়াহলে মই আকৌ পুনৰ আপোনালোকৰ বাবে এটা ভিডিও মই লৈ আহিম তো ফ্ৰেন্ডছ আজিৰ এই ভিডিওটো সেই সংখ্যক মানুহৰ বাবে যিবোৰ মানুহে CM888 আবেদন কৰিছে কিন্তু এতিয়ালৈকে ৰিজেক্ট দেখুৱা নাই কিন্তু তেওঁলোকক ইন্টাৰভিউ কাৰণে মাতাও নাই গতিকে আপোনালোকে অতি সোনকালে মই হেদিনাখন আৰু এটা ভিডিওৰ মাধ্যমত আপোনালোকক জনাই দিছো আৰু যিবোৰ মানুহে মোৰ এই চেনেলটোত নতুনকৈ ভিজিট কৰি আছে আপোনালোকে প্লিজ তলত গৈ ভিডিওবোৰ চাব পাৰে আৰু লগতে ফেসবুকত যদি কোনোবা মানুহে চাই আছে প্লিজ মোৰ চেনেলটো ফলো কৰিব আৰু লগতে ফেসবুকত চোৱা সকলক মই ৰিকুৱেষ্ট কৰিছো আপোনালোকে এটো অতি সোনকালে মোৰ ইউটিউব চেনেল গপুৰ ব্লগছ হৈ গৈ আপোনালোকে সাবস্ক্ৰাইব কৰিব যাতে সকলো সময়তে মই দিয়া ইনফৰমেশনাল ভিডিওবোৰ আপোনালোকে সবৰ আগত পায় তো দেৰি নকৰি ফ্ৰেন্ডছ আজি কিছুমান গুৰুত্বপূৰ্ণ CM888 ৰ লগত জড়িত থকা কিছুমান গুৰুত্বপূৰ্ণ কথা মই আপোনালোকক জনাম গতিকে দেৰি নকৰি আহক বলক মই কম্পিউটাৰ স্ক্ৰীনৰ মাধ্যমত আপোনালোকক দেখুৱাই আছো তো মই আহি গৈছো কম্পিউটাৰ স্ক্ৰীনৰ মাধ্যমত কিন্তু তাৰ আগতে মই সকলোকে জনাই দিওঁ বন্ধুসকল যিবোৰ মানুহে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰিছে নহয় আপোনালোকে এই ভিডিওটো অলপো স্কিপ নকৰিব স্কিপ কৰিলে আপোনালোকৰ বহুত ডাঙৰ লোকচান হ'ব হয়তো বহুখিনি কথা আপোনালোকে জানিব নোৱাৰিব তো প্ৰথমতে মই টোটালি 3টা পইণ্টত মই আপোনালোকক কথা পাতিম আৰু পইণ্ট কেইটা আপোনালোকক ক্লিয়াৰ কৰাই দিম যে ফাৰ্ষ্ট পইণ্টটো হৈছে যে CM888 আবেদন কৰা যিবোৰ মানুহ আছিল তেওঁলোকৰ যিবোৰ মানুহৰ ফাৰ্ষ্ট ৰাউণ্ডৰ ইন্টাৰভিউ হৈ গৈছে তেওঁলোকৰ সেকেন্ড ৰাউণ্ড ইন্টাৰভিউ হ'ব নেকি আৰু দ্বিতীয়টো হৈছে যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি এতিয়ালৈকে ইন্টাৰভিউ যদি মাতা নাই আপোনালোকে কি কৰিব লাগিব আৰু 3 নম্বৰ হৈছে যে আপোনালোকৰ টকা কেতিয়া দিব ঠিক আছে তো মই প্ৰথমতে মই সকলোকে জনাই দিওঁ যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰা ফাৰ্ষ্ট ৰাউণ্ড কমপ্লিট কৰা ইন্টাৰভিউ তেওঁলোকৰ 2 নম্বৰ ইন্টাৰভিউ কাৰণে মাতিব নেকি মই ইয়াৰ আগতে মই আৰু এটা ভিডিওৰ মাধ্যমত জনাই দিছো যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ ফালৰ পৰা কোনো ধৰণৰ দ্বিতীয় ইন্টাৰভিউৰ কাৰণে কোনো ধৰণৰ আপডেট এতিয়ালৈকে দিয়া নাই আৰু যেতিয়াই দিয়ে মই আপোনালোকক জনাই দিওঁ কিন্তু এই কাৰণে কৈছো আপোনালোকে শিওৰ বুলি নহব কাৰণ ইয়াৰ আগতে যেতিয়া CM888 1.0 ওলাইছিল তেতিয়া ইন্টাৰভিউ দুবাৰ হৈছিল এবাৰ ডকুমেন্টছ ভেৰিফিকেশন হৈছে এটা ফাইনেল ইন্টাৰভিউ হৈছে আৰু তাৰ পৰা সিলেকশন হৈছে মেৰিট লিষ্ট হৈছে গতিকে এইবাৰ ফাৰ্ষ্ট ৰাউণ্ডৰ ইন্টাৰভিউতে যে আপোনালোকৰ কমপ্লিট হৈ যাব তেনেকে নহয় আৰু হয়তো আপোনালোকে কেতিয়াবা যদি গুগলত চেক কৰি লগইন কৰাৰ পিছত আপোনালোকে জানে দেখা পায় যে ফাৰ্ষ্ট ৰাউণ্ড ইন্টাৰভিউ কমপ্লিট দেখুৱাই আছে মানে ইন্টাৰভিউ কমপ্লিটেড দেখুৱাই আছে গতিকে আপোনালোকে নাভাবিব যে এইটোই আপোনালোকৰ ফাইনেল ইন্টাৰভিউ হৈ গৈছে বুলি কাৰণ যোৱাবাৰ আপোনালোকে দেখিছে হয়তো যোৱাবাৰ আপোনালোকে লগইন অপচনত গৈ যদি যিবোৰ মানুহে আপোনালোকে হেৰি কৰে লগইন কৰে ক্ষমা কৰিব যিবোৰ মানুহ লগইন কৰে তেওঁলোকে হয়তো ইন্টাৰভিউ ফাৰ্ষ্ট ৰাউণ্ড কমপ্লিট বুলি দেখুৱাই আছে কিন্তু এতিয়ালৈকে কমপ্লিট হোৱা নাই কাৰণ যোৱাবাৰ দুবাৰ ইন্টাৰভিউ হৈছে আৰু এইবাৰো দুবাৰ ইন্টাৰভিউ হোৱাৰ চান্স আছে আৰু জোৰ পৰা সিলেকশন হ'ব গতিকে ফাৰ্ষ্ট যেটো কোৱেশ্চন আছিল তো কমপ্লিট হৈ গ'ল এটা সেকেন্ড কোৱেশ্চনটো হৈছে সেকেন্ড কোৱেশ্চন হৈছে সেইবোৰ মানুহৰ কাৰণে যিবোৰ মানুহে CM888 2.01 ত আবেদন কৰিছিল কিন্তু তেওঁলোকৰ ৰিজেক্ট হৈছে আৰু দ্বিতীয়বাৰো তেওঁলোকে আবেদন কৰিছে কিন্তু বহু সংখ্যক মানুহৰ নতুন আৰু পুৰণা বহু সংখ্যক মানুহৰ এতিয়ালৈকে CM888 ইন্টাৰভিউ কাৰণে মাতা নাই গতিকে মই সকলোকে ৰিকুৱেষ্ট কৰিছো প্ৰথমতে ৰিকুৱেষ্ট কৰিছো যে আপোনালোকে মোৰ এই ভিডিওটো কোৰ পৰা চাই আছে যিবোৰ মানুহে এতিয়ালৈকে ইন্টাৰভিউ মাতা নাই আপোনালোকে প্লিজ নিজৰ ডিস্ট্ৰিক্ট মেনশন কৰি মোক এটা কমেন্টছ কৰি জনাওক আৰু কোন ডিস্ট্ৰিক্টৰ পৰা সকলোৱে মোৰ ভিডিওবোৰ চাই প্লিজ কমেন্টছ কৰি জনাব গতিকে তাৰ লগতে মই সকলোকে জনাই দিওঁ যে CM888 ইন্টাৰভিউ যিবোৰ মানুহে এতিয়ালৈকে হোৱা নাই বা ইন্টাৰভিউ কাৰণে আপোনালোকক মাতা হোৱা নাই মই সকলোকে আকবাৰ জনাওঁ যে আপোনালোকে অতি সোনকালে আপোনালোকে ডিসি অফিসত যোগাযোগ কৰক আৰু লগতে
আপোনালোকৰ ওচৰত থকা যিবোৰ মানুহে CM ট্ৰিপলৰ 2.0 আবেদন কৰিছে তেওঁলোকৰ ইণ্টাৰভিউ হৈ গৈছে তেওঁলোকৰ ইণ্টাৰভিউৰ কাৰণে যিবোৰ নম্বৰ দি তেওঁলোকক ফোন কৰা হৈছে কণ্ট্ৰোল ৰুমৰ ফালৰ পৰা সেই নম্বৰটো আপোনালোকে এতিয়াই যোগাযোগ কৰক আৰু তেওঁলোকক জনাওক যে এতিয়ালৈকে আপোনালোকৰ ইণ্টাৰভিউ হোৱা নাই আৰু ইণ্টাৰভিউ নোহোৱাৰ কাৰণটো কি আৰু এতিয়ালৈকে যে আপোনালোকে এপ্লিকেশ্যনখন ফিল আপ কৰিছিলে বা আপোনালোকে যেতিয়া আবেদন কৰিছে সেই এপ্লিকেশ্যনটো ৰিজেক্ট বুলি দেখুওৱা নাই কিন্তু কিয় ইণ্টাৰভিউ এতিয়ালৈকে হোৱা নাই আৰু এইটো কৰিব 30 তাৰিখৰ ভিতৰতে কাৰণ 30 তাৰিখ লাষ্ট ডেট হ'ব কাৰণ ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰীদেৱে ঘোষণা কৰিছে যে অহা 30 তাৰিখ মে মাহৰ 30 তাৰিখ লাষ্ট ডেট হ'ব আৰু তাৰ পিছত কোনো ধৰণৰ ইণ্টাৰভিউ নহয় তো ফ্ৰেণ্ডছ খুব দৰকাৰী এটা ভিডিঅ' বহুত ইম্পৰ্টেণ্ট হ'ব আৰু এই কাৰণে সকলোকে ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে যোনে য'ৰ পৰা চাই আছে প্লিজ মেনশ্যন কৰিব আৰু মোৰ ভিডিঅ'বোৰ আপোনালোকে যদি কোনোবা মানে ইউটিউবত চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰিব যদি কোনোবা মানুহে ফেচবুকত চাই আছে তেতিয়াহ'লে মোৰ পেজটো ফ'ল' নিশ্চয় কৰি ৰাখিব যাতে সকলো সময়তে মই আপোনালোকৰ বাবে বিভিন্ন ধৰণৰ ইনফৰমেশ্যনৰ ভিডিঅ'বোৰ লৈ আহিব পাৰোঁ তো ফ্ৰেণ্ডছ এটা কথা সকলোকে জনাই দিওঁ যে 3 নম্বৰ পইণ্ট যিটো মই ধৰিছিলোঁ যে CM ট্ৰিপলৰ 2.0ত আবেদন কৰা যিবোৰ মানুহ আছিলে তেওঁলোকক টকা কেতিয়া দিব আৰু এইটো অকল আপোনাৰ কুৱেশ্যন নহয় এইটো বহু মানুহৰ কুৱেশ্যন যে CM ট্ৰিপলৰ 2.0ত আবেদন কৰিছোঁ যেতিয়া আমাৰ ফাৰ্ষ্ট ৰাউণ্ডৰ ইণ্টাৰভিউ হৈ গৈছে আমি টকা পাই যাম নেকি মই তেওঁলোকক জনাই দিওঁ যে বন্ধুসকল আপোনালোকে CM ট্ৰিপলৰ 2.0 যেতিয়া আবেদন কৰিছে আপোনালোকৰ হয়তো এবাৰ ইণ্টাৰভিউ দিলে আপোনালোকৰ নহ'ব ছেকেণ্ড ৰাউণ্ডত ইণ্টাৰভিউ হ'ব তাৰ পৰা চিলেকশ্যন হ'ব তাৰ পৰা মেৰিট লিষ্ট বনিব তাৰ পিছতহে আপোনালোকে টকাটো পাব গতিকে অহা ছেপ্টেম্বৰ মাহত আমাৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে অহা ছেপ্টেম্বৰ মাহত পাবলগীয়া ফাৰ্ষ্টত যিবোৰ মানুহে 1 লাখ টকা পাইছে তেওঁলোকৰ টকা পাব আৰু লগতে নতুনবোৰ মানুহ যিবোৰ মানে CM ট্ৰিপল 2.0 আবেদন কৰিছে তেওঁলোকৰ টকাটো পাব গতিকে এতিয়া নাপায় ছেপ্টেম্বৰত মাহত আপোনালোকে ফাইনেল আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে অহা ছেপ্টেম্বৰত আপোনালোকে টকাটো পাব গতিকে আজিৰ এই ভিডিঅ'টোত মই 3টা পইণ্ট লৈছিলোঁ যিহেতু মই সকলোবোৰ বস্তু আপোনালোকক ক্লিয়াৰ কৰি দিছোঁ আৰু লগতে আৰু এটা কথা মই সকলোকে জনাই দিওঁ যে CM ট্ৰিপল আবেদন কৰা যিবোৰ সংখ্যক মানুহ আছিলে আপোনালোকে অতি সোনকালে ভিডিঅ'টো শ্বেয়াৰ কৰক যিবোৰ মানুহে এতিয়ালৈকে ইণ্টাৰভিউ দিয়া নাই আৰু কিয় দিয়া নাই তেওঁলোকক খবৰ কৰক আৰু ডাইৰেক্টলি DC অফিচত গৈ আপোনালোকে যোগাযোগ কৰিব পাৰে কাৰণ প্ৰত্যেকটা DC অফিচৰ ফালৰ পৰা CM ট্ৰিপলৰ 2.0 ইণ্টাৰভিউ লোৱা হৈছে আৰু তাত গৈ আপোনালোকে যোগাযোগ কৰিলে হয়তো আপোনালোকৰ যিটো প্ৰব্লেম আছে সেই প্ৰব্লেমটো সলিউশ্যন পাব কাৰণ ইতিমধ্যে মাননীয় হিমন্ত বিশ্ব শৰ্মা যিহেতু ঘোষণা কৰি দিছে অহা 30 মেৰ পিছত কোনো ধৰণৰ ইণ্টাৰভিউ নহ'ব ফাৰ্ষ্ট ৰাউণ্ডৰ ইণ্টাৰভিউ কমপ্লিট হৈ যাব তো আপোনালোকে যদি কোনোবা ইণ্টাৰভিউ দিয়া নাই ফ্ৰেণ্ডছ অতি সোনকালে যোগাযোগ কৰক আৰু এই কাৰণে মই বহুখিনি কথা ক'ব লগা আছিলে গতিকে সকলোবোৰ মই আপোনালোকক বুজাই দিছোঁ গতিকে ভিডিঅ'টো কেনেকুৱা হৈছে নিশ্চয় কমেণ্টছ কৰি জনাব আৰু মোৰ ফালৰ পৰা এটা ৰিকুৱেষ্ট ৰাখিলোঁ এতিয়ালৈকে যদি কোনোবা মানুহে উদ্যম চাৰ্টিফিকেটটো বনোৱা হোৱা নাই তেতিয়াহ'লে আপোনালোকে অতি সোনকালে CM ট্ৰিপল 2.0 যিহেতু আবেদন কৰিছে উদ্যম চাৰ্টিফিকেটটো বনাই লওক উদ্যম চাৰ্টিফিকেট মাষ্ট বি CM ট্ৰিপল 2.0ৰ বাবে কাৰণ বহুত দৰকাৰী উদ্যম চাৰ্টিফিকেট কাৰণ আপুনি যিটো বিজনেছ কৰিব গৈছে টোটেলি ফুল অফ আণ্ডাৰ অফ উদ্যম চাৰ্টিফিকেট বা MSME মাইক্ৰ' স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজৰ আণ্ডাৰত আপোনালোকে এই বিজনেছটো কৰিব গৈছে গতিকে সেই চাৰ্টিফিকেটটো থকাটো দৰকাৰী কাৰণ এই কাৰণে কৈছোঁ কাৰণ যিহেতু মই নিজে এজন ফাৰ্ষ্ট CM ট্ৰিপল 1.0ত মই আবেদন কৰিছিলোঁ আৰু মই টকা পাইছোঁ গতিকে আমাৰ উদ্যম চাৰ্টিফিকেট অবিহনে একো কাম হোৱা নাই গতিকে আপোনালোকে অতি সোনকালে CM ট্ৰিপলৰ 2.0তে যিহেতু আবেদন কৰিছে আপোনালোকে অতি সোনকালে উদ্যম চাৰ্টিফিকেটটো ৰেজিষ্ট্ৰেশ্যন কৰক কেনেকৈ কৰিব ইয়াৰ বাবে মই অলৰেডি ভিডিঅ' দি ৰাখিছোঁ আপোনালোকে ডেছক্ৰিপশ্যন বক্সত যাওক আপোনালোকে তাৰ পৰা লিংক পাই যাব আপোনালোকে কেনেকৈ আবেদন কৰিব আপোনালোকে জানিব তো ফ্ৰেণ্ডছ এটা কথা লগতে জনাই দিওঁ চাওক যোৱাবাৰ আবেদন কৰিছিলে প্ৰায় 1,75,000 কিন্তু তাৰ ভিতৰত টোটেল বেনিফিচিয়াৰী পাইছে 25,000 মানুহে কিন্তু এবাৰ 75,000 মানুহ পাব গতিকে বহুত দৰকাৰী ভিডিঅ' শ্বেয়াৰ